হেল্ল' কি খবৰ পুনৰ এটা মিনি ব্লগ লৈ স্বাগতম জনাইছোঁ জুমকা হাজবেণ্ডক মই ৰাতিৰ কাৰণে ৰেডি কৰিব আহিছোঁ ৰাতিপুৱা জোৰোণৰ কাৰণে জুমকাক ৰেডি কৰিলোঁ সেইটো ইতিমধ্যে মিনি ব্লগ আপোনালোকলৈ আগবঢ়ালোঁ আৰু এয়া পাছবেলালৈ মানে হাজবেণ্ডক মেকআপ কৰিব আহিছোঁ হাজবেণ্ডৰ নাম হৈছে তুষাৰো এটা খুব মানে কি ক'ম একদম কম কথা কৰা ল'ৰা জুমকাৰ লগত একদম কথা কোৱা সিপা পাৰ্থক্য কিন্তু কাম কৰি ভাল লাগিলে বাহিৰত থাকে বেংগলোৰত কামৰ সূত্ৰত আৰু অৰিজিনেল ঘৰ মানে অৰিজিনেল স্থায়ী বাসিন্দা গুৱাহাটী আৰু অৰিজিনেল ঘৰ হৈছে যোৰহাটত তাৰ লগত কথা পাতি মেকআপ কৰি আহি পালোহি আকৌ এয়া আমাৰ জুমকা হাউচত কথা পাতি আৰম্ভ হৈ গ'ল নহয় কাৰণ মোৰ লগত যায় বীৰেন্দ্ৰদাও কথকি আৰু জুমকাও কথকি দুটা মিলি ইমানেই কথা পাতিছে মই কামৰ মাজত মানে কামত কৰি থাকোঁতে ইমানো কথা পাতে মানে মই বেষ্টটো মাৰিবলৈ শান্তি পোৱা নাই হা তথাপিতো মই ক'লোঁ তুষাৰ আমুক তামুক বুলি কিবা কিবি ক'লোঁ তুষাৰৰ লগত কথা পাতি ভাল লাগিলে লগালগ তুষাৰক ইনফৰ্ম দিলে আৰু মোক দেখিছেনে চাহৰ জুতি লৈ আছোঁ চাহ কাপ নাখালে নহয় দেই কাৰণ কামৰ মাজে মাজে একাপ চাহটো খুব ইম্পৰ্টেণ্ট আৰু মই ইয়াৰ ৰাতি হোমগুৰিৰ কাৰণে ৰেডি কৰিছিলোঁ কিন্তু পিংক কালাৰ মানে কাপোৰে পিন্ধিছে যিহেতু তেওঁলোকে হোৱাইট ছেটযোৰ নাই দিয়া এয়া হৈছে তাইৰ ফাইনেল লুকটো কেনেকুৱা হৈছে জনাব মই ফটো পালে আপোনালোকক ইনষ্টাত দিম আকৌ লগ পাম এটা মিনি ব্লগত আজিলৈ লৈছোঁ বিদায় বাই বাই